হৰাপাতত উচুপনি তুলি থুলিয়ৰি বাটেৰে আকৌ আহিল ফাগুন। বিৰিখৰ আচল খহাই প্ৰেমৰ বতৰালৈ আহিছে ফাগুন। শিমলু পলাশ এজাৰ ডাল ভৰি ফুলিছে, ন গজালি মেলিছে বতৰৰ ফলে। আকৌ আহিছে ফাগুন। বহুতৰে বাবে প্ৰিয় এই ফাগুন। ফাগুনক লৈ যেন কত কল্পনা জল্পনা, কত কবি গীতিকাৰৰ কত সৃষ্টি। সেইবাবে হয়তো কবি নৱকান্ত বৰুৱাই লিখিছিল, মুখটো পুৱাই চিনি মই যে ফাগুন। ফাগুনৰ নিজা মাদকতা আছে। সেইবাবে হয়তো কবিৰ কলমতো ফাগুনক লৈ আছে বহু কবিতা, বহু গীত। হয়, মায়াবী ফাগুনক শব্দৰ মায়াজালেৰে ধৰি ৰখাৰ দিন এয়া। পলাশ মদাৰ শিমলুৱে ৰঙীন কৰিছে চাইৰঙী আকাশ। ফাগুনে যাদু জানে। থুলিয়ৰি বাটতো ৰঙীন সপোন লৈ অনুভৱী মনত ভাৱনাৰ জোৱাৰ তোলে ফাগুনে। বহুতৰে বাবে প্ৰিয় ফাগুন। থুলিৰ চোলা পিন্ধি আকৌ অহা ফাগুনে লৈ আহিব বহাগৰ বতৰা। পুনৰ সেউজীয়াৰ আচলেৰে বান্ধ খাব প্ৰকৃতি। এয়াই ফাগুন, উতলা ফাগুন। সকলোৱে নিজস্বভাৱে ফাগুনক উপভোগ কৰে। সকলোৱে বৰ্ণনা দিবলৈ চেষ্টা কৰে ফাগুনক। কিন্তু মায়াবী ফাগুনক শব্দৰ মায়াজালেৰে ধৰি ৰখাটো যে কঠিন। লঠঙা ফাগুনক বিদায়ৰ আৰম্ভণি হিচাপে যদি আমি ল'ব পাৰোঁ, ক'ব যাওঁ, তেতিয়াহ'লে আমাৰ হৈছে বহাগ মাহত কুলি কেতেকীৰ নসুৰীয়া মাতেৰে শিমলু পলাশ মদাৰৰ লঠঙা ফাগুন বিদায় দি পেলাই বহাগক আমি আঁকোৱালি লওঁ। গছে ন কুঁহিপাত মেলে, সুন্দৰ পৰিৱেশ। এয়া আমাৰ যান্ত্ৰিক দিশতো যেন দেখিছে আপোনালোকে, এয়া আমাৰ NH নেশ্যনেল হাইৱে অথৰিটিৰ ব্ৰিজৰ দুয়োপাৰে যেন গছবোৰ লঠঙা হৈছে। তথাপিও যেন আমি ইয়াত বহাগ আৰু ফাগুনকে বিচাৰি পাইছোঁ। ইয়াত মদাৰ, পলাশ, শিমলু কি সুন্দৰ নানা ৰঙীন নানা ভাৱেৰে তেওঁলোকে মতলীয়া হৈ আছে। আমাৰ আনন্দৰ আনন্দৰ বতাহ, আনন্দ অবিহনে যেন ফাগুন নাহে, আনন্দ অবিহনে যেন বহাগ নাহে, বহাগ অবিহনে আমাৰ জীৱন যেন সকলো মিছা। ইয়া যেন ফাগুন অবিহনে আমাৰ জীৱনেই যেন মিছা। ফাগুনৰ কিনকিনীয়া বৰষুণ এটা অনুভৱ। এয়া পচোৱা বতাহত বৰষুণৰ মাজত ফাগুনৰ যেতিয়া আহি শৰীৰত উতলা কৰে, তেতিয়া মনবোৰ যেন একদম চঞ্চলা হয়।